যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা মানে মই ভাবোঁ জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয় কাৰ ল'ৰা নাই কাৰ খুৰাক কাৰ ভতিজাক এইবিলাক কোৱা কি দৰকাৰ আছে এটা শব্দই ক'লে হ'ল যে হেমকোষ অভিধানখন এতিয়া জাতীয় সম্পদ আৰু হেমকোষ অভিধানখন যেনেকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ কৰিব পাৰে কাৰণ তাত কপিৰাইট নাই যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে ক'ৰ গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা